प्रमोद बड़ो गो बैक ইউপিপিএল सरकार हाई हाई ध्वनिरे उत्ताल बाक्सार सुक्रुंगबाड़ी এখন পকি দলঙৰ বাবে এই প্ৰতিবাদ ৰাইজৰ বাক্সা চিৰাং সংযোগী এখন দলঙৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিলে এখন গাঁৱৰ ৰাইজে বাক্সাৰ সুক্ৰুংবাৰী গাঁৱৰ নলজৰা নৈ ওপৰত প্ৰায় 6 বছৰে অসম্পূৰ্ণ হৈ আছে দলংখন যাৰ বাবে ধৈৰ্য হিৰোই গাঁওখনৰ ৰাইজে ওলাই আহি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ হাগ্ৰামা মহিলাৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰৰ বিশেষ পুঁজিৰ দ্বাৰা 2018-19 চনতে প্ৰায় 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দলংখনৰ তাৰ কিছুদিন পিছতে বিটিআৰ চৰকাৰ সলনি হয় আৰু প্ৰমোদ বড়োৱে নেতৃত্ব গ্ৰহণ কৰাৰ পিছতে তেখেতৰ নিৰ্দেশত কাম বন্ধ কৰি ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে মাত্ৰ দুটা পকী খুঁটা পুতি দলংখনৰ কাম বন্ধ কৰি ৰখাত বছৰ বছৰ ধৰি জমৰ যাতনা ভুগিবলগীয়া হৈছে বাক্সা আৰু চিৰাং জিলাৰ হাজাৰ হাজাৰ ৰাইজে যাৰ বাবে গাঁওখনৰ একাংশ ৰাইজ ওলাই আহি প্ৰমোদ বড়ো গো বেক ইউপিপিএল চৰকাৰ হাই হাই প্ৰমোদ বড়োৰ কাম নাই আমাক দলং লাগিব ইত্যাদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিটিআৰক সুইজাৰলেণ্ডৰ দৰে উন্নত কৰাৰ কথা কোৱা প্ৰমোদ বড়ো চৰকাৰৰ এই অকৰ্মণ্যতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে বাক্সা জিলাৰ একেবাৰে পশ্চিমৰ সুক্ৰুংবাৰী গাঁও আৰু আমাৰ ইপিনে আছে চিৰাং জিলা চিৰাং আৰু বাক্সাৰ আমি বৰ্ডাৰত থিয় দি আছো আৰু আমাৰ সন্মুখত আছে এখন আধা সম্পূৰ্ণ দলং আধা ৰোৱা দলং আৰু এই দলংখনৰ কিয় নহল এইটোৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিব আহিছো আচলতে এইটো দলংটো চেংচন হৈছিল যোৱা 2018 আৰু 19 চনৰ কেন্দ্ৰীয় চৰকাৰৰ যিটো স্পেচিয়েল পেকেজ এই পেকেজত এইটো দলঙৰ নামত 6 কোটি টকা ধাৰ্য কৰা হৈছিল আৰু ঠিক সুচাৰু ৰূপে এই দলঙৰ কামখিনি চলি আছিল কিন্তু ইতিমধ্যে আমাৰ বিটিসি গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ পাছত প্ৰমোদ বড়ো গাদীত অহাৰ পাছত এই দলংখনৰ কাম বন্ধ হৈ পৰিছে এইটো আমি এই কাৰণে প্ৰতিবাদ কৰিছো যে সময়ত এই পথেদি আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী এইখন গাঁৱৰ পৰা চিৰাং জিলালৈ যোৱা এইটো একমাত্ৰ সংযোগী পথ এই পথৰ কাম তেওঁলোকে এনেকে পেলাই থোৱাটো ৰাইজে কামনা কৰা নাই আৰু অতি শীঘ্ৰে যাতে এই দলঙৰ সম্পূৰ্ণ কৰা যায় এৰ কাৰণে মানে চৰকাৰক পদক্ষেপ লোৱাৰ কাৰণে আমি আহ্বান জনাইছো নিশ্চিতভাৱে প্ৰমোদ বড়োৰ যিটো চৰকাৰ আৰু প্ৰমোদ বড়োৰ কাৰণে এই দলংটো আধাৰুৱা হৈ আছে আৰু তেওঁ আজি পৰ্যন্ত ইমান দাবী জনোৱা সত্ত্বেও ইয়াৰ আগতেও আমি তেখেতক এই দলং যাতে সম্পূৰ্ণ কৰিব পৰা যায় ইয়াৰ কাৰণে ব্যৱস্থা ল'বলৈ আমি আন্দোলন কৰিছিলো আৰু অৱগত কৰাইছিলো কিন্তু তেওঁ কোনো কাণসাৰ দিয়া নাই তাৰ কাৰণে আমি দুঃখিত আৰু প্ৰমোদ বড়োৰ এই কাৰ্যক আমি প্ৰতিবাদ জনাইছো ইউপিপিএল চৰকাৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে কাৰণ তেওঁলোকে একেবাৰে কোনো কাম কৰিব নোৱাৰা এটা চৰকাৰ এই চৰকাৰৰ দ্বাৰা কোনো জনসাধাৰণৰ মংগল নহয় গতিকে ৰাইজে এই চৰকাৰ কামনা কৰা নাই আমি পুনৰ বিপিএফক বা হাগ্ৰামা মহিলাৰ বিচাৰক শাসনৰ অধিষ্ঠিত কৰাৰ কাৰণে আমি চেষ্টা চলাই আছো